4 বছৰ বয়সতেই দেউতাক ঢুকুৱা বৰষাক মাকে বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে ডাঙৰ দীঘল কৰিছিল। পঢ়াৰ শুনাৰ লগতে কৃষ্টি সংস্কৃতিৰ প্ৰতি নিজকে সমৰ্পণ কৰা বৰষাই কলা কৃষ্টিৰ জৰিয়তেই নিজৰ প্ৰতিভাসমূহ জিলিকাই তুলিছিল। গীত, নৃত্য, আবৃত্তি, অভিনয়, চিত্ৰাংকনৰ লগতে কেইবাবিধো বাদ্যযন্ত্ৰ বজোৱাত পাৰ্গত বৰষাই স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে কটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ সময়ত 2016-17 বৰ্ষত সাংস্কৃতিক সম্পাদিকা হিচাপেও নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি আহিছে। আছাম চিলড্ৰেন ট্ৰাষ্টৰ পৰা আয়োজন কৰা সদৌ অসম নাটক প্ৰতিযোগিতাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ লগতে IIT খড়গপুৰ স্প্ৰিং ফেষ্টিভেলত শ্ৰেষ্ঠ অভিনেত্ৰী খিতাপ লাভ কৰিছিল। কিন্তু অতি ভাল কথা যে সাংস্কৃতিক পথাৰত নিজকে জীপাল কৰি ৰখা এইগৰাকী যুৱতীয়ে যোৱাকালি APSC অধীনত ঘোষণা হোৱা অসমৰ 28 গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত কালচাৰেল ডেভেলপমেণ্ট বিষয়া হিচাপে নিয়োগ লাভ কৰি গহপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে। আশা কৰোঁ এনেদৰে আমাৰ সংস্কৃতিক ভালপোৱা যুৱক যুৱতীৰ হাতত অসমীয়া কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত আন এক মাত্ৰা লাভ কৰিব। 4 বছৰ বয়সতে পিতৃক হেৰুওৱা গহপুৰৰ বৰষাই এটা সময়ত কটন বিশ্ববিদ্যালয় সাংস্কৃতিক বিভাগৰ সম্পাদিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কবিতা, গীত, নৃত্য, অভিনয় ভাল পোৱা বৰষাই সুখ্যাতি লাভ কৰিছে তেওঁ ভালপোৱা এই সাংস্কৃতিক বিভাগতে। আমি ক'ব বিচাৰিছোঁ যোৱাকালি ঘোষণা হোৱা APSCৰ অধীনৰ কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ পদত নিযুক্তি লাভ কৰিছে বৰষাই। আৰু গহপুৰ হেডলাইন্সৰ দৰ্শকসকললৈ আমি এই সুখ্যাতি লাভ কৰা বৰষাৰ সৈতে কথা পাতিব বিচাৰিছোঁ। যোৱাকালি যিহেতু ঘোষণা কৰা হৈছে APSCৰ অধীনৰ যি ডেভেলপমেণ্ট অফিচাৰ, কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ পদত নিযুক্তি লাভ কৰিছে। সৰুৰে পৰা ভাল পোৱা গীত, নৃত্য, নাটক, কি ক'বা, কেনেকুৱা লাগিছে? সৰ্বপ্ৰথমে মই সকলোকে নমস্কাৰ জনাইছোঁ আৰু আপোনালোক আমাৰ ওচৰলৈ অহাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। কালি অৰ্থাৎ যোৱাকালি আমাৰ এই কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ পোষ্টটোৰ কাৰণে চিলেকশ্যনৰ ফাইনেল লিষ্টখন APSCয়ে প্ৰকাশ কৰিছে। মই খুবেই আনন্দিত যে মই ভালপোৱা বিষয়খিনি যিখিনি সৰুৰ পৰা মানে কি ক'ম, সৰুৰ পৰা ঘৰৰ মানুহখিনিয়ে বা গোটেই গহপুৰ অঞ্চলৰ ৰাইজে মানে গুৰুসকলে শিকাই বুজাই যেনেকৈ মোক আগবঢ়াই দিছিলে, ধৰি লওক গীতৰ ক্ষেত্ৰতে হওক, কবিতা, সৰ্বপ্ৰথম মই সৰুতেই কবিতা আবৃত্তি কৰিছিলোঁ, দেউতাই কবিতা আবৃত্তি কৰিবলৈ লৈ গৈছিলে। তাৰপিছত লাহে লাহে গান শিকিলোঁ। আমাৰ গোপালপুৰৰে মোৰ গুৰু আছিলে ধৰ্মেশ্বৰ মামা, আমি মামা বুলি মাতো তেখেতে মোক গান শিকাইছিলে সৰুতে। এই গান কিমান কষ্ট কৰি গান শিকাইছিলে তেখেতে। গান শিকি তাৰপিছত বৰগীত শিকিলোঁ। বৰগীত দুবিয়াৰ আমাৰ ৰেব বৰা বাপ, বীৰেণ বাপ, তেখেতসকলে বৰগীত শিকাইছিলে। তেখেতক সকলোৰে মই আজি মানে স্মৰণ কৰিছোঁ, যিসকল গুৰুৱে শিকাইছিলে। বৰগীত শিকিলোঁ। নাটক গহপুৰৰ আমাৰ গহপুৰ অঞ্চলৰ তিলক দিহিঙীয়া দাদা, তাৰপিছত নুপুৰ হাজৰিকা দাদা, তাৰপিছত আৰু লীনা শইকীয়া বা, মানে মোৰ ইমানখিনি মানুহৰ অৱদান আছে যে মই আৰু বিহু নাচৰ ক্ষেত্ৰত নীলোৎপল দাদাৰ কথা ক'ব লাগিব। সকলোৰে মানে গহপুৰ অঞ্চলৰ যিমানখিনি মানুহ আছে, হয়তো এতিয়া কাৰোবাৰ নাম মনত নাহিবও পাৰে, কিন্তু যিমানখিনি মানুহ আছে সকলোৰে অৱদান আছে। কাৰণ সেই ক্ষেত্ৰখনত মই ভাল পাইছিলোঁ। তেখেতসকলে মোক আগুৱাই দিছিলে যে তই পাৰিবি, শিকাই দিছিলে, নোৱাৰিলে কেনেকৈ যাবি, কি হ'ব, সকলো ক্ষেত্ৰতে। তিলক দিহিঙীয়া দাদাহঁতে আমাক লৈ গৈছিলে গুৱাহাটীলৈ নাটক কৰিবৰ কাৰণে। এনেকুৱা বহুতখিনি স্মৃতি জড়িত হৈ আছে। তেনেকৈ আগবাঢ়ি গৈছিলোঁ আৰু সেইখিনিয়ে মানে আজি মানে ফল দিছে। লোকসেৱা আয়োগে যি এটা মানে সুবিধা দিছে, কালচাৰেল লাইনত লাগি থকা মানুহখিনিৰ কাৰণে আগবাঢ়ি যাবৰ কাৰণে যি সুবিধা দিছে, সেইটো সঁচাকৈ মানে প্ৰশংসনীয় বিষয়। আমি এতিয়া মানে এটা আশাৰ ৰেঙনি দেখিছে এখন ক্ষেত্ৰত লাগি থকা মানুহে, যে এনেকৈ গান নাচ কৰিও মানুহে কিবা কৰিব পাৰিব। সেইটো এটা মানে আশাৰ ৰেঙনি দেখিবলৈ পোৱা গৈছে। মই খুব মানে আনন্দিত। আৰু মোৰ পৰিয়ালৰ মানে কলাবাৰী গাগল গাঁৱৰ মোৰ ঘৰ, মোৰ বৰদেউতা মাখন বৰা, দেউতা উমেশ বৰা আৰু মা মীৰা বৰা, সকলো, আৰু মোৰ আটাইকেইজনী বা ভিনদেউ, মানে মোৰ সকলোৰে প্ৰতি মই কৃতজ্ঞ। সকলোৱে যিখিনি কাম কৰিছে, আৰু আটাইতকৈ বেছিকৈ নাম ল'ব লাগিব মোৰ মামা, সৰু মামা ৰঞ্জিত বৰা। দেউতা ঢুকোৱাৰ পিছত মাৰ লগত মানে মামায়ে আমাক মানে বেলেগ ধৰণেৰে, মানে এজন মামাই কি কৰিব পাৰে, মানে তাতকৈ মানে কৰিব নোৱাৰে এজন মামাই, মানে এনেকুৱা।
মামাৰ কথা কৈ থাকোঁতে কিন্তু মামীগৰাকীৰ কথাও ক'ব লাগিব। আমাৰ যিগৰাকী সৰু মামীয়েও যিখিনি ত্যাগ কৰিছে আমাক, ধৰি লওক, বা যদিও মামী আমাৰ পৰিয়ালৰ অলপ পিছত আহিছে, কিন্তু যেতিয়াৰ পৰাই লগ পাইছে, যেনেকৈ আমাক মানে মৰম দিছে, যেনেকৈ আমাৰ কেয়াৰ লৈছে, সেয়া সঁচাকৈ বৰ মানে ভাগ্যৰ বলতহে পাইছোঁ, মানে এনেকৈ বুলিয়ে ক'ম মই। সঁচাকৈ মামীৰ যিখিনি মানে আমাৰ কাৰণে যিখিনি ত্যাগ, সেইখিনি বৰ ভাগ্যৰ বলত পাইছোঁ। গতিকে মামীৰ কথাও মই ক'বই লাগিব। বৰষাই শৈক্ষিক জীৱন ক'ৰ পৰা আৰম্ভ কৰিছিলা? মোৰ শৈক্ষিক জীৱন আৰম্ভ বুলি ক'লে মোৰ গহপুৰ কলেজিয়েট আদৰ্শ শিশু বিদ্যালয়, তাত মই LP স্কুল, প্ৰি প্ৰাইমাৰী আৰু LP স্কুল পঢ়িছিলোঁ। তাৰপিছত গহপুৰ ছোৱালী হাইস্কুলৰ পৰা মই মেট্ৰিক পাছ কৰি কটন বিশ্ববিদ্যালয়লৈ গৈছিলোঁ। তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মাষ্টাৰ্ছ ডিগ্ৰী পাছ কৰিছিলোঁ। যিহেতু তুমি ভাল পোৱা বিষয় এটা তুমি এতিয়া সফলতা অৰ্জন কৰিছা, হয়, কেনেকুৱা লাগিছে? কাৰণ কালি ৰিজাল্টটো কেনেধৰণে লাভ কৰিলা? কালি আচলতে আমি 9 তাৰিখে আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিলে। কালি অলপমান আছিলে যে আজিকালিৰ ভিতৰতে ৰিজাল্টটো দিব, কিন্তু কালিয়ে দিব বুলি গম পোৱা নাছিলোঁ। কিন্তু হঠাতে আবেলি 5 বজাত আহিলে আৰু ৰিজাল্টটো। আশা কৰিছিলানে? এনেই মনত ভাৱ এটা আছিলে, এইটো অকণ পালে ভাল আছিলে, ভালোহেঁতেন চাগে। এনেকৈ আমি আটাইকেইজনে বহি কথাও পাতি আছিলোঁ আগবেলা সময়ত। তাৰপিছত আহিলে আৰু সন্ধিয়া আবেলি সময়ত ভাল খবৰটো। বৰষাৰ পৰা জানিব বিচাৰিছো, নতুনকৈ যদি কোনো ছাত্ৰ ছাত্ৰীয়ে এই বিভাগত এনেধৰণে সফলতা অৰ্জন কৰিবৰ বাবে আগবাঢ়ে, কেনেকৈ কৰিব লাগিব? হয়, আচলতে তেওঁলোকে যিটো ক্ৰাইটেৰিয়া আছিলে, মানে যিকোনো এটা বিষয় হয়তো গান, ভকেল হ'ব পাৰে, ক্লাছিকেল বা নাচ, ক্লাছিকেল, সত্ৰীয়া, ভাৰত নাট্যম, কথক, যিয়ে হয়, সেই এটা পাৰ্টিকুলাৰ বিষয়ত মানে এটা কোৰ্চ থাকিব লাগিব। মানে ধৰি লওক আমি তেনেকৈ 7 বছৰীয়া এটা আমাৰ আছিলে মোৰ গানৰ ক্ষেত্ৰত মই গানত দিছিলোঁ, ভকেলত। তেনেকৈ বেলেগখিনিয়ে দিছে, ইনষ্ট্ৰুমেণ্টেলৰো বিচাৰিছে। যাতে আমাৰ এইটো কথাই কওঁ, আমাৰ গহপুৰৰ মানুহখিনি সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট আগবঢ়া, সাংঘাতিকভাৱে আগবঢ়া। গতিকে যিখিনি কাম কৰিছে, যাতে এটা মানে ইনষ্টিটিউশ্যনৰ থ্ৰুৰে যাতে কামখিনি হয়। মানে ধৰি লওক কোনোবা এখন ইনষ্টিটিউশ্যনত, মই সাৰ্বজনীন কলা কেন্দ্ৰত মই শ্ৰদ্ধাৰ ঝৰ্ণা নাথ বাইদেউৰ ওচৰত মই ক্লাছিকেল ভকেল শিকিছিলোঁ। তেখেত সেই তাত যিখিনি তাৰ পৰা যিখিনি চাৰ্টিফিকেট পাইছিলোঁ, বাইদেৱে যিখিনি শিক্ষা দিছিলে, সেইখিনিৰ ফলতেই কিন্তু আজি মই এয়া পাইছোঁ। ক্লাছিকেলৰ সেই চাৰ্টিফিকেটখিনি মানে পাৰ্টিকুলাৰলি দৰকাৰ হৈছিলে। তাৰপিছত সেইখিনিতো মেইন বিচাৰিছে, আৰু মিনিমাম আপুনি ডিগ্ৰীটো পাছ কৰিবই লাগিব, ডিগ্ৰীটো থাকিব লাগিব মিনিমাম, সেইখিনি বিচাৰিছে। তাৰপিছত পাৰফৰ্মেঞ্চৰ চাৰ্টিফিকেট বিচাৰিছে, ক'ত ভাল প্ৰদৰ্শন কৰা হৈছে, তেনেকৈ নেশ্যনেল বা ষ্টেট লেভেলৰ সেইখিনি বিচাৰিছে। আৰু এটা কথা ক'ম, মই মানে APSCৰ কাৰণে, APSC যোনটো মূল পৰীক্ষা, সেই পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন যদি কৰিব পাৰে মানুহে, তেতিয়াহ'লে যিকোনো ধৰণৰ পৰীক্ষা দিবলৈ মানে সুবিধা হয়। এতিয়া সেইটোৰ মানে কি ক'ম, সেইটোৰ ফল মই এই পৰীক্ষাটোৰ ক্ষেত্ৰত পাইছোঁ। মানে ধৰি লওক তাৰ কাৰণে অলপ পঢ়া শুনা কৰি আছিলোঁ কাৰণে আজি এইটো মানে ভাল ফলটো পাইছোঁ। যিহেতু এটি সুন্দৰ তুমি চাকৰিত নিযুক্তি লাভ কৰিছা, ভৱিষ্যতে সাংস্কৃতিক জগতখনত কেনেধৰণৰ পৰিকল্পনা ৰাখিছা? পৰিকল্পনা বুলি ক'বলৈ গ'লে, যিহেতু এই ক্ষেত্ৰখনৰ প্ৰত্যেকটো মানে বিষয়ে ভাল পাওঁ, গতিকে চৰকাৰে যেনেধৰণে আমাক ট্ৰেইনিং দিয়ে বা যেনেধৰণে আমাক আদেশ দিয়ে, আমি সেইমতে কৰিবলৈ চেষ্টা কৰিম। আৰু যিমানখিনি পাৰোঁ যাতে আমাৰ মানুহখিনিয়ে, যিসকলে খুব মানে কি ক'ম, একান্তভাৱে লাগি আছে সংস্কৃতিৰ পথাৰখনত, তেখেতসকলে যাতে সুযোগ পায়, সুবিধা পায়, তাৰ বাবে কেনেধৰণেৰে কাম কৰিব পাৰি সেই সময়মতে ভাবি তেওঁলোকৰ প্ৰতি কাম কৰিবলৈ মই চেষ্টা কৰিম। বৰষাৰ পৰিকল্পনাসমূহ সফলতাৰে লাভ কৰক। বৰষালৈ থাকিল গহপুৰ হেডলাইন্সৰ তৰফৰ পৰা অলেখ শুভকামনা।